নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 17 মাৰ্চ আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ইতিমধ্যে ঘোষণা কৰা হৈছে বিধানসভা নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ পূৰ্বে ভোট জয়ৰ অংক এইবাৰ চৰকাৰৰ। আজি পুনৰ ল'ব 900 কোটি টকাৰ ঋণ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা মুখ্যমন্ত্ৰীৰ। বিত্তীয় দায়বদ্ধতা বাজেট ব্যৱস্থাপনা আইন 2005ক সম্পূৰ্ণৰূপে জলাঞ্জলি ৰাজ্য চৰকাৰৰ। হিতাধিকাৰীক সন্তুষ্টিৰ নামত হকে বিহকে ঋণ লৈ পুঁজি ব্যয় চৰকাৰৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত আজি পুনৰ 900 কোটি টকাৰ ঋণ লৈছে ৰাজ্য চৰকাৰখনে। চৰকাৰী বণ্ড বন্ধকত লৈ 6 বছৰীয়া ম্যাদত এই ঋণ ল'ব ৰাজ্য চৰকাৰে আৰু মুকলি বজাৰৰ পৰা ঋণ ল'বলৈ 13 মাৰ্চতেই ৰিজাৰ্ভ বেংকত দাখিল কৰা হৈছিল প্ৰস্তাৱ আৰু ইতিমধ্যে জানুৱাৰী মাহৰ পৰা চলিত মাহলৈকে 9,800 কোটি টকাৰ ঋণ ল'লে চৰকাৰখনে আৰু হিতাধিকাৰীক সন্তুষ্টিৰ নামতেই হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ৰাজ্যৰ মুঠ ঋণৰ বোজাই অতিক্ৰম কৰিলে 2 লাখ কোটিৰ ঘৰ আৰু 10,987 কোটি টকালৈ বৃদ্ধি পাইছে ৰাজ্য চৰকাৰৰ বাৰ্ষিক সুতৰ বোজা। ৰিজাৰ্ভ বেংকৰ সকিয়নিলৈও ভ্ৰক্ষেপ নকৰি ঋণ লোৱাত ব্যস্ত হৈছে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিত্তীয় দায়বদ্ধতা বাজেট ব্যৱস্থাপনা আইন 2005ক সম্পূৰ্ণৰূপে জলাঞ্জলি ৰাজ্য চৰকাৰৰ। হিতাধিকাৰীক সন্তুষ্টিৰ নামত হকে বিহকে ঋণ লৈ এইবাৰ পুঁজি ব্যয় কৰিছে চৰকাৰে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগৰ কঠোৰ স্থিতি। ভোটাৰক উৎকোচ দিলে পৰিব ভয়ংকৰ বিপদত আৰু অভিযোগৰ বাবে মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ। জনাইছোঁ সবিশেষ খবৰ। নিৰ্বাচনৰ পূৰ্বে আয়কৰ বিভাগৰ কঠোৰ স্থিতি দেখিবলৈ পোৱা গৈছে। ক'লা ধন তথা ভোটাৰক উৎকোচ দিয়াসকল সাৱধান। এটা কলতে আপুনি পৰিব পাৰে ভয়ংকৰ বিপদত আৰু আয়কৰ বিভাগে চলাইছে তীব্ৰ অভিযান। নিৰ্বাচনৰ সময়ছোৱাত ভোটাৰক ক'লা ধন, নগদ ধন আৰু মূল্যৱান সামগ্ৰী দিব নোৱাৰিব। উৎকোচ দিয়াৰ কোনো তথ্য পহলি আহিলেই আপুনি পৰিব বিপদত আৰু কোনো তথ্য পহলি আহিলেই দিয়ক অভিযোগ। দৃশ্য বা ভিডিঅ' থাকিলে প্ৰেৰণ কৰক বিশেষ নম্বৰৰ যোগেদি। মুকলি কৰা হৈছে আয়কৰ বিভাগৰ কেইবাটাও নম্বৰ আৰু ইমেইল ID 9401085214 নম্বৰ। লগতে আৰু এটা নম্বৰ হৈছে 9181324184। লগতে আৰু এটা নম্বৰ হৈছে 036123403995 আৰু ইমেইল ID হৈছে assamelections2026@gmail.com আৰু আপুনি এই নম্বৰ আৰু ইমেইলৰ যোগেদি প্ৰেৰণ কৰক আপোনাৰ তথ্য। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে আজিৰ দিনটোত আৰু কোনে কোন সমষ্টিত নিৰ্বাচন খেলিব জনাইছোঁ সবিস্তাৰে খবৰ। অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে আজি। 8টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ওজাপই। খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড় সমষ্টিত মইনাক পাত্ৰ, সৰুপথাৰ সমষ্টিত জীৱন চুতীয়া, বিনাকান্দি সমষ্টিত ৰেজাউল কৰিম চৰকাৰ আৰু বৰহমপুৰ সমষ্টিত ৰাজেন গোহাঁই, মৰিগাঁও সমষ্টিত বাণী দাস, পলাশবাৰী সমষ্টিত পংকজ লোচন গোস্বামী, বজালী সমষ্টিত দিলীপ বৰুৱাই নিৰ্বাচন খেলিব। শদিয়া সমষ্টিক লৈ কাইলৈ শেষ হ'ব আলোচনা আৰু অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হৈছে আজিৰ দিনটোতেই। 8টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ওজাপই। খোৱাং সমষ্টিত নিৰ্বাচন খেলিব লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড় সমষ্টিত নিৰ্বাচন খেলিব মইনাক পাত্ৰ, লগতে সৰুপথাৰ সমষ্টিত নিৰ্বাচন খেলিব জীৱন চুতীয়া, বিনাকান্দি সমষ্টিত নিৰ্বাচন খেলিব ৰেজাউল কৰিম চৌধুৰী, বৰহমপুৰ সমষ্টিত নিৰ্বাচন খেলিব ৰাজেন গোহাঁই আৰু এনেদৰে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ওজাপৰ ফালৰ পৰা। দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি দিল্লীত বিজেপিৰ সংসদীয় বৰ্ডৰ বৈঠক। চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। আজি দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। সমাগত নিৰ্বাচন সন্দৰ্ভত
অনুষ্ঠিত হ'ব বিজেপিৰ সাংসদীয় বোৰ্ডৰ বৈঠক সমাগত নিৰ্বাচন সন্দৰ্ভত অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠকতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আৰু আজিৰ বৈঠকৰ পাছতেই বুধবাৰে বিজেপি ঘোষণা কৰিব দলটোৰ প্ৰাৰ্থীৰ তালিকা আৰু আজি সংসদীয় বোৰ্ডৰ বৈঠকত অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু বৈঠকত অংশ ল'ব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াও ইফালে অগপৰে আসন বুজাবুজিক লৈ আজিৰ বৈঠকত গ্ৰহণ কৰা হ'ব চূড়ান্ত সিদ্ধান্ত আৰু বৈঠকৰ পাছতেই আজি অগপৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আৰু ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু আজি দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক সমাগত নিৰ্বাচন সন্দৰ্ভত অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক সমাগত নিৰ্বাচন সন্দৰ্ভত আজি অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় বোৰ্ডৰ বৈঠক আৰু বৈঠকতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা আজিৰ বৈঠকৰ পাছতেই বুধবাৰে বিজেপিয়ে ঘোষণা কৰিব দলটোৰ প্ৰাৰ্থীৰ তালিকা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এনডিএ ত্যাগ ইউপিপিএল দলৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকাই ঘোষণা ইউপিপিএলৰ প্ৰথমখন তালিকাতেই 7টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে ইউপিপিএল দলটোৱে আৰু কোনটো সমষ্টিত কোনে লাভ কৰিছে ইউপিপিএলৰ টিকট জনাইছোঁ সবিশেষ খবৰ গোসাইগাঁও সমষ্টিত প্ৰাৰ্থীত্ব অনিন্দ বসুমতাৰীলৈ লগতে দোতমা সমষ্টিত ৰাজু কুমাৰ নাৰ্জাৰীক প্ৰাৰ্থীত্ব ইউপিপিএলৰ কোকৰাঝাৰ সমষ্টিত লৰেন্স ইছলাৰীৰ লগতে তামোলপুৰত প্ৰমোদ বড়োক দিয়া হৈছে প্ৰাৰ্থীত্ব ভেৰগাঁও সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী নেৰেশ্যন বড়ো আৰু ওদালগুৰি সমষ্টিত দীপেন বড়োক প্ৰাৰ্থীত্ব ইউপিপিএলৰ বিজনী সমষ্টিত কমল সিং নাৰ্জাৰীত ইউপিপিএলে দিছে প্ৰাৰ্থীত্ব আৰু এইবাৰ এনডিএ দল ত্যাগ ইউপিপিএল দলৰ আৰু দল ত্যাগ কৰি প্ৰথমখন তালিকাতে ঘোষণা কৰা হৈছে 7জনকৈ প্ৰাৰ্থীৰ নাম জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কাইলৈ প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা 126টা সমষ্টিত কাৰ ভাগ্যোদয় হ'ব এক ডাঙৰ খবৰ জনাইছোঁ কাইলৈ বিজেপিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা জনপ্ৰিয়তা আৰু 100% জয়ৰ সম্ভাৱনা থকা নেতাক অগ্ৰাধিকাৰ দিয়া হৈছে এইবাৰ যুৱ আৰু মহিলা প্ৰাৰ্থীয়ে সুযোগ পোৱাৰ প্ৰবল সম্ভাৱনা আছে অগপ আৰু ইউপিপিএলৰ সৈতে আসন বুজাবুজিৰ পিছতেই বিজেপিয়ে থিৰাং কৰিছে প্ৰাৰ্থী বেছিভাগ কেবিনেট মন্ত্ৰীয়ে নিজৰ সমষ্টিত টিকট পোৱাটো নিশ্চিত আৰু উজনি অসম আৰু বৰাকৰ কেইবাটাও সমষ্টিত নতুনত্ব অনাৰ সম্ভাৱনা বিজেপিৰ কাইলৈ বিজেপিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা জনপ্ৰিয়তা আৰু 100% জয়ৰ সম্ভাৱনা থকা নেতাক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এইবাৰ যুৱ আৰু মহিলা প্ৰাৰ্থীয়ে সুযোগ পোৱাৰ প্ৰবল সম্ভাৱনা আছে অগপ আৰু ইউপিপিএলৰ সৈতে আসন বুজাবুজিৰ পিছতেই বিজেপিয়ে থিৰাং কৰিছে প্ৰাৰ্থী বেছিভাগ কেবিনেট মন্ত্ৰীয়ে নিজৰ সমষ্টিত টিকট পোৱাটো নিশ্চিত হৈ পৰিছে উজনি অসম আৰু বৰাকৰ কেইবাটাও সমষ্টিত নতুনত্ব অনাৰ সম্ভাৱনা বিজেপিৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ চলিত বৰ্ষত কিমান ঋণ ল'লে বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰু আজি হৈছে 17 মাৰ্চ আৰু আজিৰ দিনটোতেই ৰাজ্য চৰকাৰে লৈছে 900 কোটি টকা ঋণ আৰু কিমান টকা ঋণ লৈছে ৰাজ্য চৰকাৰে সেয়া জনাইছোঁ সবিশেষ ঋণৰ পৰিমাণ 6 জানুৱাৰীত 1000 কোটি 13 জানুৱাৰীত 1000 কোটি 20 জানুৱাৰীত 1000 কোটি 3 ফেব্ৰুৱাৰীত 1000 কোটি লগতে 12 ফেব্ৰুৱাৰীত 2000 কোটি টকা ঋণ লৈছে ৰাজ্য চৰকাৰখনে 2 মাৰ্চত লৈছে 1000 কোটি 10 মাৰ্চত লৈছে 900 কোটি টকা ঋণ আমি জনাইছোঁ সবিশেষ যে চলিত বৰ্ষত চৰকাৰখনে কিমান টকাৰ ঋণ লৈছে আৰু সেই ঋণ ৰাজ্যৰ জনসাধাৰণৰ মূৰত জাপি দিয়া হৈছে বৰ্তমান আৰু আঁচনি ৰূপায়ণ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে এনেবোৰ ঋণ আৰু আজি হৈছে 17 মাৰ্চ আৰু আজিৰ দিনটোত চৰকাৰে লৈছে 900 কোটি টকাৰ ঋণ দিবলৈ লৈছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এতিয়াৰে পৰা আপুনি চলাব নোৱাৰিব আপোনাৰ দুচকীয়া বাহন বিজেপি চৰকাৰৰ কঠোৰ সিদ্ধান্ত হয় ঠিকেই শুনিছে এই খবৰ জনাইছোঁ সবিশেষ ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহনখন বিজেপি চৰকাৰে আনিলে এই কঠোৰ সিদ্ধান্ত আপুনি নতুনকৈ দুচকীয়া বাহন কিনাৰ পৰিকল্পনা কৰিছে নেকি দুচকীয়া বাহনক লৈ চৰকাৰে আনিলে কঠোৰ নিষেধাজ্ঞা পেট্ৰল চালিত দুচকীয়া বাহন কিনাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে
কোনেও কিনিব নোৱাৰিব পেট্ৰল চালিত দুচকীয়া বাহন আৰু 2028 চনৰ 1 এপ্ৰিলৰ পৰাই প্ৰযোজ্য হ'ব এই নিয়ম আৰু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ পদক্ষেপ এইবাৰ দিল্লী বিজেপি চৰকাৰৰ আৰু পেট্ৰল চালিত দুচকীয়া বাহনৰ পৰিৱৰ্তে কিনিব লাগিব আপুনি ইলেক্ট্ৰনিক ভেহিকেল বিদ্যুৎ চালিত দুচকীয়া বাহন কিনাৰহে থাকিব কেৱল অনুমতি আৰু বিদ্যুৎ চালিত দুচকীয়া বাহন কিনিবৰ বাবে চৰকাৰে দিব সুবিধা লগতে ৰেড টেক্স আৰু ৰেজিষ্ট্ৰেশ্যন বিনামূলীয়া হ'ব ইলেক্ট্ৰনিক ভেহিকেলৰ দুচকীয়াৰ বাবে আৰু 2030 চনৰ 31 মাৰ্চ পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিয়ম আৰু আপুনি ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহনখন যদি সেয়া পেট্ৰল চালিত হয় আৰু ৰাজপথত চলাব নোৱাৰিব পচন্দৰ দুচকীয়া বাহন বিজেপি চৰকাৰে আনিছে এই কঠোৰ সিদ্ধান্ত